আমাৰ অতি প্ৰিয় এজন সতীৰ্থ কল্যাণ ফুকনৰ আজি 3-4 দিনৰ আগত তেখেতৰ বিয়োগ হোৱাৰ বাতৰিটো পোৱাৰ পিছত আমি য'তে আছোঁ তাতে আমি পাৰ কৰি অহা দিনবিলাকৰ কথা মনত পৰিছে আৰু আমি বৰ দুখ কষ্টৰ সময়ত একেলগে হাঁহি মাতি একেবাৰে উদ্যমেৰে কেনেকৈ থাকোঁ সেই গোটেই কথাখিনি আমাৰ মনলৈ আহিছে মনত সেইখিনি ৰোমন্থন কৰাৰ বাদে বেলেগটো একো থকা নাই তাৰপিছত আজি মই আহি পিনি ওলালোহি গুৱাহাটীৰ পৰা মই আহি আছোঁ এতিয়া আহি থাকি বাটত সোমাই গৈছোঁ এখেতৰ ঘৰত কল্যাণ ফুকন আলফালে যোৱাৰ সময়তেই এখন তেতিয়া যোৰহাট জিলাৰ হেৰি আছে অবিভক্ত যোৰহাট জিলাৰ শিক্ষিত আমাৰ সদস্যসকলৰ ভিতৰত সচেতন সদস্যসকলৰ ভিতৰত এজন আছিলে গোটেই জাৰ্ণিটো যিটো যাত্ৰা দীঘলীয়া যাত্ৰা মোৰ লগত গৈছিলে আমি 85জন অসমীয়া ল'ৰা কাছিনীলৈ গৈছিলোঁ সেই 85জনৰ ভিতৰত কল্যাণ ফুকনৰ এজন আছিল সেইটো কাৰণে গোটেই যাত্ৰাত তাৰপিছত আকৌ এই অতি কষ্টকৰ দুখ আৰু জনক এটা বিৰাট তাৰমানে অগম্য যাত্ৰা এটা ইয়াৰ সামৰণি সময়তো আমি একেলগে আহিছোঁ আহি অসমত কাম বন কৰাৰ যিটো তেওঁলোকে নিজৰ জিলাবিলাকত দায়িত্ব লোৱাৰ পিছত যিমান সুচাৰুৰূপে দায়িত্ববিলাক পালন কৰিছে সেইখিনি বিশেষভাৱে ময়ে জানো আৰু গোটেই কথাখিনি মনলৈ আহিছে আৰু পৰিয়ালটোৰ প্ৰতি তেখেতসকলৰ সন্তানসকলৰ প্ৰতি মোৰ যিটো কৃতজ্ঞতা ইয়াৰ উপৰিও আমাৰ যিসকল সেই একেলগে যোৱা সকলোৰে হৈ তাৰপিছতো পিছৰ যিকেইটা চামৰ লগত কল্যাণ ফুকনৰ মানে কাম বন কৰিছিল আৰু গোটেই সংযুক্ত মুক্তি বাহিনী অসমৰ সেই সতীৰ্থসকলৰ হৈ মই পৰিয়ালবৰ্গক স্থানীয় ৰাইজক সমবেদনা জ্ঞাপন কৰিছোঁ দ্বিতীয়তে হ'ল যিসকলে বাকী যিখিনি দায়িত্ব পালন কৰিবলৈ লৈছে সেই দায়িত্বখিনি পালন কৰি এটা কথা আজিৰ দিনটোত আমি বহুতেই আলফাই বহুতে মানে যিসকলে আহিল বহুত বেয়া কাম কৰিছে সমাজত নকৰিব লগা বহুত কাম কৰিছে কথা কৈছে বহুত কিবাকিবি কৰাৰ বহুত অভিযোগ আমি শুনোৱেই কিন্তু একেবাৰে কোনো ধৰণৰ আঙুলি টোৱাই কথা ক'ব নোৱাৰা অতি সততাৰে সৈতে সমাজখনতে হওক বা আমাৰ সতীৰ্থসকলৰ মাজতে হওক গোটেই সম্পৰ্ক ৰক্ষা কৰি পিনি হঠাৎ আমাৰ মাজৰ পৰা গুচি যোৱাটো এই কথাটো অন্ততঃ সকলোৱে যাতে মানে এই কথাটো বিশেষভাৱে লক্ষ্য কৰে এতিয়াও সংযুক্ত মুক্তি বাহিনী অসমৰ সতীৰ্থসকলৰ অধিক সংখ্যকেই সততাৰে সৈতে নিজৰ জীৱন কষ্টই হওক যেনেকুৱাকৈ নহওক লাগে তেওঁলোকে অতিবাহিত কৰিছে পালন কৰি জীৱন যাপন কৰিছে আৰু তেনেকুৱাকৈ জীৱন যাপন কৰি যোৱা সতীৰ্থ এজনক আমি হেৰুৱাইছোঁ এইটো অসমৰ কাৰণে ক্ষতি বহুত অভিজ্ঞতা থকা এজন সতীৰ্থ সেইটো কাৰণতে এনে অভিজ্ঞতা থকা বাকী যিখিনি গুণ থাকিব লাগে এজন তাৰমানে অসম প্ৰেমীৰ যিখিনি গুণ থাকিব লাগে সেই গোটেই গুণখিনি থকা এজন সতীৰ্থক হেৰুৱাটো সেইটো আমাৰ কাৰণে আমি যিসকল সতীৰ্থ আছোঁ আমাৰ ক্ষতিটো হৈছেই কিন্তু অসমৰ কাৰণেও ক্ষতি হৈছে বুলি মই বিবেচনা মূৰত ল'ব পৰা কেইজন মানুহে ধন টকা পইচা মানে হেৰি পাহাৰ গঢ়িছে কিন্তু সকলোৱেতো নহয় বা গৰিষ্ঠ সংখ্যকে নহয় সেইটো কাৰণতে গৰিষ্ঠ সংখ্যকৰ ভিতৰত এনেকুৱাকৈ থকাখিনিৰ সংখ্যাটো বেছি সততাৰে থকা নিষ্ঠাৰে থকা অসম প্ৰেমত আৰু কোনো ধৰণৰ অসামাজিক বা অন্যান্য যিবিলাক সমাজত নকৰিব লগা তেনেধৰণৰ কোনো কাম কৰি পিনি নথকা
তেনেকুৱা মানে নিষ্ঠাৰে সৈতে থকা যিসকল আছে সেইসকলৰ সংখ্যাটো এতিয়াও বেছি সেইটো কাৰণতে তেওঁ সেইভাগে সততাৰে সৈতে জীৱন যাপন কৰিল এইটো তাৰমানে তেওঁ যদি ধন টকা পইচা বেংক লুটিবলৈ যোৱা নাই কাৰো সৈতে দম ধেমালিত দেখুৱাই পিনি কণ্টেক্ট ল'বলৈ যোৱা নাই বা সংগঠনৰ নাম কৈ পিনি তেওঁ তাৰমানে অইন ক'ৰবাত কাৰো সম্পত্তি দখল কৰিবলৈ যোৱা নাই নোযোৱাটো এইটো তাৰমানে বহুতে ভাবিব পাৰে এইটো যে তেওঁৰ দুৰ্বলতা এইটো সততাৰ একেবাৰে চূড়ান্ত এটা মানে হেৰি বুলি মই ভাবোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ